Welcome to my channel Study with BB. চাওক সৰকাৰি স্কুল প্ৰাইভেট স্কুল ক'লে বেয়া হ'ব সৰকাৰি স্কুলত আমাৰ ছাত্ৰ ছাত্ৰীসকলক কিতাপখিনি তেওঁলোকে দিয়ে আমাৰ বহুত আৰাম আমি কিতাপ কিনি দিব নালাগে কিন্তু সেই কিতাপ সম্পূৰ্ণ কৰিব পাৰেনে তেওঁলোকে চাওক সময় পৰীক্ষা পালেহি এতিয়া গৰম বন্ধৰ পিছতো হ'বই আজিকালিতো ইউনিট টেষ্ট পাতে ফাৰ্ষ্ট ইউনিট টেষ্টৰ পিছতে সময় পৰীক্ষা হ'ব গৰম বন্ধৰ পিছতে কিন্তু সেই পৰ্যন্ত কিতাপকেইখন সম্পূৰ্ণ কৰি দিব পৰা নাই তেতিয়া ল'ৰা ছোৱালীয়ে কেনেকৈ পঢ়িব বাকী 6টা মাহত এখন কিতাপ পালে পঢ়িব পাৰেনে আগৰ দিনত ভাল আছিলে আমি আমাৰ আগৰ বেষ্টৰ কিতাপ কৈয়ে থওঁ আৰু এতিয়া আগৰ বেষ্টৰ কিতাপখিনি মানে তেওঁলোকে পৰীক্ষা দিয়াৰ পিছত উল্টাই দিব লাগে আৰু উল্টাই দিয়াৰ উপৰিও সেইখিনি কিতাপ নচলে এতিয়া ক্লাছ 6ৰ এবছৰ আকৌ নতুন কৰিলে কিতাপ তাৰ উপৰি কিতাপখিনি যদি দিব নোৱাৰে তেতিয়া দুখীয়া মানুহসকলেও একেবাৰে যিসকল আৰ্থিকভাৱে শোচনীয় তেখেতসকলেও কিতাপ যোগাৰ কৰি দিব কিন্তু কাৰণ আমিও একেবাৰে অৱস্থাহীন আছিলোঁ তেতিয়া আমাক কিতাপ যোগাৰ কৰি দিছিলে ঘৰত গতিকে ঘৰৰ মানুহে কেতিয়াও নিজৰ সন্তানক কিতাপ যোগাৰ কৰি নিদিয়াকৈ নাথাকে যেনে তেনে দিব কিন্তু চৰকাৰৰ আশাত থকাৰ কাৰণে আজি ক'লে বেয়া হ'ব কথাটো চৰকাৰৰ আশাত থকাৰ কাৰণে আজি কিতাপ সম্পূৰ্ণ কৰিব পৰা নাই ক্লাছ 7ৰ অংক কিতাপখনেই এতিয়ালৈকে পোৱা নাই আৰু বাকী কিতাপো আছে গতিকে কিতাপকেইখন যদি সম্পূৰ্ণকৈ দিবই নোৱাৰে পৰীক্ষালৈ বছৰেকীয়া পৰীক্ষালৈ 3 মাহ থাকোঁতে 6 মাহ থাকোঁতে যদি কিতাপ দিয়ে ছমাহীয়া পৰীক্ষা পালেহি সেই কিতাপখনৰ কোৰ্চখিনি কেতিয়া সম্পূৰ্ণ কৰিব হাতততো কিতাপ লাগে ল'ৰা ছোৱালী প্ৰত্যেকৰে কেইজনমানে পালে কেইজনমানে নাই পোৱা গতিকে চাওক সেইকাৰণে আচলতে অলপ দুটকা পইচা থকা মানুহে প্ৰাইভেট স্কুলত দিয়ে কাৰণ প্ৰাইভেট স্কুলত কিতাপ পত্ৰৰ পৰা ধৰি সকলোখিনি পইচাকেইটা দিয়াৰ পিছত সম্পূৰ্ণ হয় আৰু তেখেতসকলে ধুনীয়াকৈ ষ্টুডেণ্টছক কামখিনি সম্পূৰ্ণ কৰে চৰকাৰী স্কুলত নকৰে বুলি কোৱা নাই কৰাই সম্পূৰ্ণ কিন্তু হ'লেও কিন্তু সম্পূৰ্ণ নহয় সোধক আপোনালোকে কি সম্পূৰ্ণ নহয় নেক্সট ভিডিঅ'ত মই গোটেইখিনি ক'ম গতিকে ল'ৰা ছোৱালী সদায় স্কুলৰ ওপৰতে নিৰ্ভৰ কৰি আৰু মাক দেউতাকো থাকিব লাগিব লগত কিন্তু স্কুলখনৰ মানে সম্পূৰ্ণ গাইড থাকিবই লাগিব কিতাপকেইখন সম্পূৰ্ণ যদি কৰিব নোৱাৰে কওকচোন কি পঢ়িব ল'ৰা ছোৱালী প্ৰতিদিনে হোমৱৰ্ক দিয়কচোন আৰু সেই হোমৱৰ্ক দিছোঁ বুলি ক'ব স্কুলত হোমৱৰ্ক প্ৰতিদিনে দিওঁ আপোনাৰ ল'ৰাই নকৰে আৰু আমাৰ ল'ৰাই কৰে নকৰে বা আমাৰ ছোৱালীয়ে কৰে নকৰে সেইটো সম্পূৰ্ণ শিক্ষক আৰু গাৰ্জেনৰ মাজত পেৰেণ্টছৰ মাজত আলোচনা হ'ব যদি ল'ৰাটোৱে বা ছোৱালীজনীয়ে হোমৱৰ্ক নকৰে আপুনি এটা চাইন কৰি লিখি নপঠায় পেৰেণ্টছলৈ লিখি পঠাওক যে ল'ৰাটোৱে কালি দিয়া হোমৱৰ্কখিনি কৰি অনা নাই প্ৰত্যেকৰে সেইধৰণে চোৱা হয়নে কেতিয়াও নহয় তাৰপিছত সেই ল'ৰাটোৱে হোমৱৰ্ক নকৰক প্ৰতিদিনে প্ৰতিটো বিষয়ৰ ওপৰত যিখিনি হোমৱৰ্ক হয় সেইখিনিৰ চাইন কৰা থাকেনে ভুল শুদ্ধ দি কেতিয়াবা সপ্তাহটোত কেইদিনমানৰ থাকে কৰিবা আমাৰ আগৰ ডেট বাই ডেট সাজু হৈ যাব লাগিব হাতত বেট ল'বলৈ আৰু এতিয়া যে ছেকেণ্ড ইয়াৰত বিদ্যা নোহোৱা হ'ল গতিকে সেইকাৰণে গোটেইখন খেলি মেলি কোনেও কাৰোলৈ পৰোৱাই নকৰে উঠি অহা ল'ৰা ছোৱালীও বহুত মানে সাৱধানে ৰাখিব লগা হয় মাক দেউতাকে গতিকে স্কুলবিলাকত আচলতে দায়িত্বটো লয় দিম বুলি ভাত পানী এসোপা খোৱালেই নহয় খাবলৈ নোপোৱাকৈ কোনো নাথাকে একেবাৰে মই কৈছোঁ নহয় আৰ্থিকভাৱে শোচনীয় যিকেইঘৰ মানুহ আছে তেখেতসকলেও নিজৰ সন্তানসকলক খুৱাই বুৱাই স্কুল পঠিয়াই আমিও আগতে 3টা বজাত খাওঁহি আগৰ দিন নাই বাৰু হয় কিন্তু এতিয়াও খুৱাই বুৱাই পঠিয়াব সেইকাৰণে ভাত সোপা মানে টিফিনত খোৱালেই নহয় সেই ভাত সোপাৰ পৰিৱৰ্তে কিতাপকেইখন প্ৰতিটো ল'ৰা ছোৱালীয়ে পাইছে নাই খবৰ ৰাখিব লাগে যদি নোৱাৰে দিব তেতিয়া এৰি দিলে পেৰেণ্টছসকলে নিশ্চয় যোগাৰ কৰিব নিজৰ সন্তানক যেনে তেনে পঢ়াবলৈ চেষ্টা কৰিবই যদি কথাখিনি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে আপোনালোকে এটা তলত কমেণ্ট লিখক আৰু যদি বেয়া পাইছে তেতিয়াও এটা কমেণ্ট লিখক বেয়া পাইছে বুলি কেনেকুৱা পাইছে সেইটো আপোনালোকৰ ওপৰত কথা কিন্তু মই প্ৰকৃততে যিখিনি ভুক্তভোগী সেই কথাখিনিহে মই কৈছোঁ মই এনেই আনৰ শুনি কোৱা নাই গতিকে ল'ৰা ছোৱালী উন্নতিৰ পথত আগুৱাবলৈ হ'লে সকলো ফালৰ পৰাই চকু দিব লাগিব স্কুলখন কেনেকুৱা আৰু স্কুলখন ভাল বা টিচাৰসকল ভাল আমি অমুক কৰিছোঁ তমুক কৰিছোঁ বহুতেই ক'ব কিন্তু সেইখিনি কৰা ধৰা পৰিব ষ্টুডেণ্টছৰ বহী কিতাপৰ ওপৰত মই প্ৰত্যেকখন স্কুলকে নাই কোৱা কিন্তু মই যিবিলাক চকুৰ আগত দেখি আছোঁ সেইবিলাকহে কৈছোঁ গতিকে এটা ল'ৰা বা এজনী ছোৱালী গেধা কিয় হয় গেধা কেতিয়াও হ'ব নোৱাৰে যদিহে সেই স্কুলখন ঠিকে থাকে প্ৰথম কথা কাৰণ মাক বাপেক একেবাৰে পঢ়িব শুনিব নাজানে যেনিবা ধৰি লৈছোঁ কিন্তু স্কুলখনৰ টিচাৰে যেতিয়া গুৰুত্ব দিব তেতিয়া সেই ল'ৰা ছোৱালীটো কেতিয়াও গেধা নহয় অন্ততঃ মাকে আখৰকেইটাতো পঢ়িব পাৰিব বাপেকে আখৰকেইটাতো পঢ়িব পাৰিব কি লিখি দিছে গতিকে কৰা নাই কিয় কৰ কৰিব নাজানে পিছদিনা টিচাৰক কওক যে কৰিব নাজানে কি কথা কিবা এটা পাতক শিকাই দিবতো শিকাই দিবলগীয়া আছে
যে সেইধৰণে প্ৰত্যেক দিনে কেতিয়াও কোনেও নাচায়, এইটো জানো। তাৰ ফলত ল'ৰা ছোৱালীটো গেধা হৈ যায়। যিখিনি ল'ৰা ছোৱালীয়ে পাৰে সেইখিনি আগবাঢ়ি গুচি যায় আৰু নিজে পাৰে। কিতাপেই যোগাৰ দিব যদি নোৱাৰে, তেতিয়াহ'লে এইবিলাক দায়িত্ব আচলতে সঁচাকৈ ল'বই নাপায়। বহুত বেয়া পাইছোঁ। ছমহীয়া পৰীক্ষা পালেহি, দুখনমান কিতাপ এতিয়াও পোৱাই নাই। এইবিলাক মানে শিক্ষা হৈছে নেকি বাৰু? নকৈ নোৱাৰি বুজিছে। আমাৰ দিনত তেনেকুৱা নাছিলে, আপোনালোকে জানে নহয় তেনেকুৱা। পুৰণা কিতাপ পঢ়িছিলোঁ লোকৰ, কিন্তু সম্পূৰ্ণ আছিলে। আৰু স্কুলত কিতাপ দিয়াৰ পৰা কিনিবলৈতো নাপায়, গতিকে কিনিবলৈ নোপোৱাৰ পৰাই দিগদাৰ হৈ গ'ল। এখন একো কাম নাই মুঠতে, এনেকুৱাই হ'ল। সেইকাৰণে যিবিলাকৰ আৰ্থিক অৱস্থা শোচনীয় তেখেতসকলৰ একেবাৰে বিপদ হৈছে। মানে প্ৰাইভেট স্কুলতো দিব নোৱাৰে, পইচা পাতি নাই, গতিকে চৰকাৰী স্কুলত দিবই লাগিব। ক'ব মানুহে যে চৰকাৰী স্কুলত দিয়েই ভাল ভাল মানুহ হৈছে, হৈছে, নোহোৱা বুলি কোৱা নাই। সম্পূৰ্ণ লাগি মেলি নিজৰ অধীনত হৈছে সেইখিনি। আৰু কিছুমান স্কুলৰ ভাল আছে, তেখেতসকলে বহুত সহায় চহায় কৰি ল'ৰা ছোৱালীটো উঠাই নিয়ে। কিন্তু সকলো স্কুলতে সেইটো নহয়। মুখেৰে কোৱা মানুহ ঢেৰ, মুখেৰে ঢেৰ ক'ব, কিন্তু হাতে কামে কিমান হৈছে? ক্লাছ 9, 10 অকল গুৰুত্ব দিলে নহ'ব, পুলিটো সৰুৰ পৰা গুৰুত্ব দিব লাগিব। ডাঙৰ হ'লে তাক গুৰুত্ব দিলে সিমান আগ নাবাঢ়ে। গতিকে সেইখিনি আপোনালোকে জানেই আৰু, কিন্তু মই ক'বলগীয়া, মই বহুত দিনৰ পৰা ক'ম বুলি ভাবি আছিলোঁ। সেইকাৰণে আজি কথাখিনি মই কৈছোঁ আৰু। ঠিক আছে, নেক্সট ভিডিঅ'ত লগ পাম। যদি কিবা উত্তৰ দিব লগা হয় মই নেক্সট ভিডিঅ'ত দিম। বাই।